এক কথাত ক'বলৈ গ'লে একেবাৰে আমি সন্তুষ্ট নহয়। আৰু যিহেতু আমি 2014 চনৰ পৰা আমি এটা কথা কৈ আছিলোঁ যে 350 টকাত যিটো সময়ত আমি দাবী কৰিছিলোঁ, সেইটো সময়তে অসমৰ ভাৰতৰ যিগৰাকী প্ৰধানমন্ত্ৰী অসমলৈ আহিছিলে তেখেতে কৈছিলে 351 টকা তেখেতে বৃদ্ধি কৰিম বুলি পোনচাতে তেখেতে বক্তব্যত তেখেতে ইয়াতে কৈছিলে। আৰু তাৰপিছতেই অসমত বিজেপি চৰকাৰ গঠন হৈছিলে। আৰু বিশেষভাৱে এটা কথা ক'বলৈ গ'লে ক'ব পাৰি যে অসমৰ যিগৰাকী শ্ৰম মন্ত্ৰী বৰ্তমান তেখেতে অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক, যিটো সময়ত তেখেতে অসম চৰকাৰলৈ গ'ল, তেখেতে মিনিষ্টাৰী পদটো পালে। তাৰ পিছৰ পৰা দেখিলোঁ যে তেখেতে প্ৰায় মুহূৰ্ততে যে অসমত থকা যিসকল চাহ শ্ৰমিক তেখেতসকলৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত কিন্তু কোনোদিনে বিধানসভাত তেখেতে কোনোদিনে বক্তব্য ৰখা দেখা নগ'ল, বা যি ধৰণে ব্যৱস্থাপনা কৰিব লাগিছে তেখেতে কোনো ধৰণে ব্যৱস্থা নকৰিলে। আৰু এতিয়া যিটো নিৰ্বাচনৰ পাক মুহূৰ্ততে যি ধৰণে 30 টকা বৃদ্ধি কৰা যিটো কাৰ্য, এই কাৰ্যক আমি কোনো ধৰণে আমি মানি নলওঁ। আৰু এটা কথা ক'ব পাৰি যে আমি অসমৰ যিগৰাকী শ্ৰম মন্ত্ৰী আমি ধিক্কাৰ জনাইছোঁ যে তেখেতে যি ধৰণে শ্ৰমিক বিৰোধী যিবিলাক কাৰ্যকলাপ এইবিলাকত আমি শ্ৰমিকসকলেও খুব প্ৰকাশ কৰিছে। আৰু আমিও এই কথাত আমি তেখেতক গৰিহণা জনাইছোঁ যে তেখেতে যি ধৰণে শ্ৰমিকসকলক উন্নয়নৰ কথা তেখেতে কৈ থাকে, প্ৰকৃততে তেখেতে উন্নয়ন কৰিব লাগিছিলে, কিন্তু তেখেতে যি ধৰণে কৰিব লাগিছিলে পৰা নাই। আৰু নিশ্চিতভাৱে অহা বিধানসভাৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ পাবৰ কাৰণে তেখেতসকলে সাজু হৈ থকাটো আমি প্ৰায় নিশ্চিত। আচলতে কেন্দ্ৰীয় কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আমাৰ চাহ শ্ৰমিকসকলৰ 30 টকা দৰমহা তেওঁলোকে বৃদ্ধি কৰিছোঁ বুলি কৈছে। কিন্তু আমি এটাই কথা যে আমি বিভিন্ন চাহ জনগোষ্ঠীয় দল সংগঠনে আন্দোলন কৰিছিলোঁ যে আমাক 551 টকা দৰমহা বৃদ্ধি কৰিব লাগিব। কিন্তু নিৰ্বাচনৰ পূৰ্বে যি ধৰণে আচলতে 30 টকা তেওঁলোকে দৈনিক মজুৰি তেওঁলোকে বৃদ্ধি কৰিছে, আমি এই ক্ষেত্ৰত কিন্তু চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ। কাৰণ এই বস্তুটো আচলতে আমি ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ভাৰত চৰকাৰে যি আচলতে নিম্নতম মজুৰি আইন তেওঁলোকে বলবৎ কৰিব 6 মাহৰ পাছত, আৰু 6 মাহৰ পাছলৈকে আচলতে নিৰ্বাচন বৈতৰণি ইতিমধ্যে পাৰ হৈ যাব। আৰু তাৰ পাছত আচলতে তেওঁলোকে যে দৰমহা বঢ়াব আমাৰ সন্দেহ আছে। আৰু লগতে আমি এই ক্ষেত্ৰত কিন্তু শ্ৰম মন্ত্ৰীগৰাকীয়ে যি ধৰণৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াই যি আচলতে তেওঁলোকে কাম কৰিছে আমি ধিক্কাৰ জনাইছোঁ।